জুবিনদাৰ শেষ কণ্ঠ শেষ সৃষ্টি আজি আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিম গুৱাহাটী মহানগৰীৰ এটা বিশেষ ষ্টুডিঅ'ত চলিছে কাম আৰু খুব সোনকালে সেই গীতটি মুক্তি দিয়া হ'ব আৰু আজি আমাৰ এক বিশেষ আধা ঘণ্টাত জুবিনদাৰ কথা জুবিনদাৰ সুৰ জুবিনদাৰ সৃষ্টিসমূহ আমি বিশ্লেষণ কৰিম নমস্কাৰ আপোনালোকে চাই আছে ND24 আৰু মই প্ৰাণজিত চুটিয়া আৰু আমি ষ্টুডিঅ'ৰ ভিতৰলৈ যাম আৰু জুবিনদাৰ যিটো শেষৰটো গীত সেই গীত আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিবলৈ যত্ন কৰিম কিমান দিনৰ কাম চলিছিল সেই কথাবোৰ লৈ আহিম আৰু এই ষ্টুডিঅ'টোৰ সৈতে তেওঁৰ সম্পৰ্ক কি এইসমূহ কথাও আপোনালোকৰ সন্মুখলৈ লৈ আহিম গতিকে পলম নকৰোঁ বলক আমি ষ্টুডিঅ'টোৰ ভিতৰলৈ যাওঁ আৰু সকলোখিনি কথা পাতিবলৈ যত্ন কৰোঁ জুবিনদাৰ সেই সুৰ সেই কণ্ঠই প্ৰজন্ম ধৰি খামুচি ৰাখিছিল সেই জুবিনদা আমাৰ মাজত নাই তথাপিও জুবিনদাৰ অনুপস্থিতিত আমি জুবিনদাৰ সৃষ্টিসমূহৰ কথা পাতিম জুবিনদাই যিসমূহ সৃষ্টি কৰি থৈ গ'ল অসমবাসীৰ বাবে অসমীয়া সংগীতৰ বাবে সেয়া অপূৰ্ব গতিকে আজি আমি আধা ঘণ্টাটোত সেই বিষয়ে কথা পাতিবলৈ আহিছোঁ আৰু মই কৈছোঁৱেই আজি আছোঁ মই গুৱাহাটী মহানগৰীৰ ৰাজগড়ত অৱস্থিত মা ষ্টুডিঅ'ত আৰু অজয় ফুকন আছে মোৰ সৈতে অজয় ফুকনৰ সৈতে আমি কথা বতৰাসমূহ পাতিম আৰু এইটো ষ্টুডিঅ'তে জুবিনদাৰ শেষৰটো গীত বাণীবদ্ধ কৰি থৈ গৈছে আৰু সেই গীতটো হৈছে কথাটি কোৱা আজি আমি কথাটো কেনেধৰণে পাতোঁ সেইখিনি কথাও আহিব গতিকে জুবিনদা যদিও নাই আমি সেইখিনি কথা পাতিম আজি অজয়দা আছে অজয়দাৰ সৈতে কথা বতৰা পাতিম অকণমান মই ষ্টুডিঅ'টোৰ পৰিৱেশ আপোনালোকৰ সন্মুখলৈ লৈ আহোঁ আপোনালোকে অকণমান চাই লওক কথাটি কোৱা দিয়া মনৰে ফতৰা শুনা শুনা মনৰে কথাটি শুনা মৰমেৰে দিছে যেতিয়াৰে পৰাই আমি কথাটো জানো যে অজয় ফুকনে অসমীয়া সংগীতৰ ক্ষেত্ৰখনত কাম কৰিম বুলি আহিলে তেতিয়াই তেওঁৰ জীৱনত পথ প্ৰদৰ্শক হিচাপে পাইছিল জুবিন গাৰ্গৰ প্ৰায় 500মান গীত অজয় ফুকনে সংগীত সুৰ কৰিছে গতিকে সেই সৃষ্টিসমূহৰ কথাও পাতিম আজি শেষৰটো গীতৰ কথাও পাতিম পুনতে আজি আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আচলতে বহু বিৰতিৰ পিছত অসমৰ সংগীত জগতত মানে এটা খুব মানে ধুনীয়া মেলোডি সুৰৰ গীত আৰু জুবিনদাই গাই থৈ যোৱা শেষৰটো গীত মোৰ ফালৰ পৰা মই আগবঢ়াম বুলি ভাবিছোঁ আৰু আমাৰ মা ষ্টুডিঅ'তে জুবিনদাই বহুত গান গাইছে কেৱল মোৰেই 500 আৰু তাৰ ভিতৰত আৰু অন্যান্য 3-4 হাজাৰ গীত এই ষ্টুডিঅ'তে গাইছে এই ষ্টুডিঅ'ৰ পৰাই কাঞ্চনজংঘাৰ কামো ষ্টাৰ্ট হৈছিলে মিছন চাইনাৰ 2-1 গানৰ কামো ইয়াতে কৰিছিল ৰত্নাকৰৰ কামো ইয়াতে কৰিছিলে জুবিনদাই তাৰপিছতে শেহতীয়াকৈ ৰৈ ৰৈ বিনালে যিটো সপোন গান সেই গীতটোৰ কামো যেতিয়া এই বেংগলী এখন চিনেমাত আগতে সেই গানটো আছিল তেওঁ নতুন ৰূপত আকৌ বেলেগ ধৰণে সেই তেওঁ নিজৰে কম্পোজিশ্যন নিজৰে মিউজিক ডাইৰেকশ্যন আকৌ কৰিছিলে আমাৰ ইয়াতে প্ৰথম আৰম্ভণি কৰিছিল
তেওঁ প্ৰতিটো স্মৃতি এই ষ্টুডিঅ'টোৰ লগত জড়িত আৰু এই ষ্টুডিঅ'টো 2015 চনতে তেখেতেই জুবিন ফেন ক্লাবৰ এইটো মানে আনুষ্ঠানিক মানে আমাৰ এটা অস্থায়ী এটা মানে হেৰি আছিলে মানে কাৰ্যালয় আছিল অফিচ আছিলে আৰু ইয়াৰ পৰাই আমি জুবিন দা জীয়াই থকা অৱস্থাত এটা সৰ্ববৃহৎ এটা অনুষ্ঠান পাতিছিলোঁ জুবিন গাৰ্গ মহোৎসৱ আৰু জুবিন গাৰ্গো এটা মহোৎসৱ হ'ব পাৰে সেয়া আমি 2015তে আমি সমগ্ৰ অসমক দেখুৱাবলৈ সক্ষম হৈছিলোঁ য'ত ছেভ ৰাইনো ছেভ আছাম তাৰপিছতে আমাৰ চাহপাত আমাৰ সেউজ বিপ্লৱ আমি গঢ়িছিলোঁ গছপুলি ৰোপণ কৰা বান সাহায্যৰ পৰা আদি কৰি জুবিন দাৰ যিবিলাক সপোন আছিল সেই সপোনবিলাক আমি সাকাৰ ৰূপ দিয়াত সেই ফেষ্টিভেলখনৰ পৰা আৰম্ভ কৰি জুবিন ফেন ক্লাব যে আজি জুবিন ফেন ক্লাব এই ষ্টুডিঅ'ৰ পৰাই গঠন হৈছিলে আৰু মোৰ নেতৃত্বতে গঠন হৈছিলে আৰু তেনেকেই তাৰপিছত তাৰ আগৰ পৰাই মই 2009 চনৰ পৰা জুবিন দাৰ লগত কাম কৰিছোঁ মোৰ প্ৰথম গীতটো আছিলে ভগৱান ৰচিলা মায়াৰ পৃথিৱী তাৰ জনপ্ৰিয় আৰু মোৰ জীৱনৰ সেইটো এটা মানে টাৰ্ণিং পইণ্ট আছিল তাৰপিছত বাকৰ পুতেক চিনেমাখনৰ চন্দ্ৰমুদে ডাঙৰীয়াৰ বিলৰে পাৰতে বুলি এটা গান আছিলে সেই গানটোত মই সেই চিনেমাখনৰ সংগীত পৰিচালক হিচাপে আছিলোঁ সংগীত পৰিচালক হিচাপে সেই গীতটো গোৱাইছিলোঁ এইটো এনকেট গোৱাইছিলোঁ আমি ডিজি মিউজিক ষ্টুডিঅ'ত আৰু তেনেকেই জুবিন দাৰ লগত সেই গানে দিয়েই মোৰ এটা মানে সংস্পৰ্শ আহিল তেওঁলোক এটা সম্পৰ্ক গঢ়ি উঠিল তাৰপিছত যেতিয়া কাজল কাজল গানটো 2012 চনত ছুপাৰ টুপাৰ হিট হৈছে তাৰ আগতেই কিন্তু তেওঁ 2012 চনত ৰক এলবামটো যেতিয়া উলিয়াইছে তাতে তেওঁ 14টা গান আছে তাৰে ভিতৰত অন্যতম এটা গানে লৈছিলে সেইটো হ'ল বেলেগ মানে মিউজিক কম্প'জাৰৰ সেইটো হ'ল কাজল কাজল গানটো তাৰপিছত মোক মানে ক'লে যে গানটো মই লওঁ প্ৰডিউচাৰ কৰি মই থিয়েটাৰ কাৰণে বনাইছিলোঁ ৰাজশ্ৰী থিয়েটাৰ কাৰণে তাৰপিছত মই ক'লে একো নাই এইটো মোৰ হেৰিয়ত আছে তত্বাৱধানত আছে আপুনি লওক তাৰপিছত তেওঁ খুব উৎসাহিত হৈ গানটো নিজেই বাদ্যসংগত কৰিছে নিজেই কিছুমান ইনষ্ট্ৰুমেণ্ট হেৰি কৰিছে মই ক'লোঁ নহয় জুবিন দা অকলে গায়ক নহয় জুবিন দাই প্ৰতিটো ইনষ্ট্ৰুমেণ্ট বজাব জানে তেওঁ আনকি এই যে আমি কাঁহী বাতি যে এই কাঁহী বাতি শব্দৰেও তেওঁ মানে গানৰ মিউজিক ইনষ্ট্ৰুমেণ্ট সৃষ্টি কৰে আৰু পাকিজা গানটোত আছে মিছন চাইনা গানত আছে সেই কাঁহী বাতি এনেকৈ দলিয়াই দিয়ে তাৰ পৰা যিটো সাউণ্ড ক্ৰিয়েট হয় সেইটো জুবিন দাই গানত আমি পৰ্যায়ক্ৰমে পাতিবলৈ যত্ন কৰিম যিটো গীত আপুনি হয়তো 18 নৱেম্বৰত আপুনি মুক্তি দিয়াৰ কথা কৈছে জুবিন দাৰ জন্মদিনৰ দিনটোত গতিকে সেই গীতটোৰ মাজলৈ যাওঁ কেনেধৰণে কাম চলিছে অকণমান আমাৰ দৰ্শকসকলে জানিব বিচাৰিব গীতৰ কথা সুৰ শব্দ অকণমান কওকচোন কাৰ কেনেধৰণে পৰিকল্পনা আছিল হয় আচলতে কি হ'ল বেচিকেলি মই প্ৰত্যেক বছৰে জুবিন দাৰ কাৰণে জুবিন দাৰ জন্মদিনত আমাৰ ষ্টুডিঅ'ৰ ফালৰ পৰা এটা গান উপহাৰ দিওঁ অসমবাসী ৰাইজক তাৰপিছতে যোৱা বছৰো এটা গান আছিল তাৰ আগৰ বছৰো আছিলে মানে তেনেকৈ কণ্টিনিউ কৰি আহিছিলোঁ তাৰ এই বছৰ যেতিয়া এটা গান মই কৰিবলৈ মানে মন মেলিলোঁ তাৰপিছত মই ভাবিলোঁ যে এইটো গান একেবাৰে শেষ পৰ্যায়ত থিয়েটাৰ অলৰেডি ওলাই গ'ল তাৰপিছত মই ক'লোঁ যে এইটো থিয়েটাৰ কলাগুৰুতে গানটো দি দিম আৰু জুবিন দাক গানটো গোৱাই থওঁ আৰু জুবিন দাৰ জন্মদিনৰ দিনা উপহাৰ দিম তাৰপিছতে জুবিন দাই সেইদিনা বাইট দিও গৈছে যে মোৰ শেষৰটো গীত মানে শেষৰ দুটা গান গাই থৈ গৈছে এটা গান ৰিলিজ হ'ল এটি গান বুলি ইতিহাস থিয়েটাৰৰ আৰু এইটো গান তাৰপিছতে অজয় ফুকনৰ মানে গানেদি আৰম্ভ কৰিছিলোঁ টিকটক ছুপাৰ হিট হৈছে তেওঁ নিজে কৈছে তাৰপিছত আৰু এই দুটা গানেদি আজি ভ্ৰাম্যমাণ থিয়েটাৰৰ গান শেষ কৰিলোঁ তাৰপিছত শেষ কৰাৰ পিছত তেওঁ মই মুম্বাই গুচি গ'লোঁ তেওঁ মুম্বাই গৈছিল 6 তাৰিখে মুম্বাইত এই ভূপেন হাজৰিকাদেৱৰ এটা অনুষ্ঠান আছিলে তাৰপিছতে মই মুম্বাইত ৰেকৰ্ডিঙৰ কামত ব্যস্ত থাকিলোঁ মুম্বাইত লগ নাপালোঁ তাৰপিছত মই আহিলোঁ 16 তাৰিখে তেওঁ 17 তাৰিখে গুচিয়ে গ'ল তাৰপিছত তেতিয়াই মই কৈছিলোঁ যে আমি 18 তাৰিখৰ দিনা এই গানটো একদম মানে খুব ধুনীয়াকৈ ৰিলিজ কৰিম আমাৰ ষ্টুডিঅ'ত আপুনি এপাক আহিব তেওঁ কৈছে মোৰ 18 তাৰিখে আৰু অনুষ্ঠান আমি আছে কিন্তু মই আহি যাম তাৰপিছত আৰু এটা কথা পাতিছিলোঁ যে 18 তাৰিখে আমি এটা বৃহৎ অনুষ্ঠান কৰাৰ কথা আছিলে খানাপাৰা ফিল্ডত যে একদম মানে 1 লাখ মান মানুহ হ'ব জুবিন দা কাটআউট বনাম দুটা এই মানে যিখন চিনেমা ৰৈ ৰৈ বিনালে এইখনৰ যাতে আমি অলপ পাব্লিচিটি তাতে কৰিব পাৰোঁ তেনেকুৱাবিলাক কথা আমি পাতিছিলোঁ তাৰপিছতে মই ক'লোঁ তেতিয়া ভালেই হ'ব ৰৈ ৰৈ বিনালে তাতে আমি প্ৰমোশ্যন হ'ব এই গানটো যদি আমি তাতে আমি ৰিলিজ কৰোঁ মই ষ্টুডিঅ'টো কৰিমেই কিন্তু আমি তাতো মানে গানটো এবাৰ মানুহক শুনাব পাৰিম গোটেই প্লেনিংখিনি এইখিনি ধুনীয়া প্লেনিং আছিল আৰু তেওঁ উৎসাহিত আৰু বহুত কথা পাতিলে চাৰ্লি চেপলিনৰ পৰা আদি কৰি তেওঁ বিভিন্ন তেওঁ জীৱনৰ কথা হেৰি কথা আমি বহুত সময় প্ৰায় 6 ঘণ্টামান সময় আমি কথা পাতিছোঁ তাৰপিছত এই গানটো কৰি মেলি মই গুচি যোৱাৰ পিছততো মই 16 তাৰিখে আহিলোঁ আৰু 19 তাৰিখে সেই একদম যিটো ডাঙৰ যিটো মানে ঘটনা এইটো আজিলৈকে একচেপ্ট হোৱা নাই আৰু মানি ল'ব পৰা নাই তো এনেকুৱা হৈ গ'ল তো গানটো থাকি গ'ল
তাৰপিছত গানৰ কামটো কৰা নাছিলোঁ মোৰ ষ্টুডিঅ' 2 মাহ বন্ধ আছিল সেই 2 তাৰিখে মানে সেই 31 তাৰিখে যি আগষ্টৰ 31 তাৰিখে জুবিনদাৰ ৰেকৰ্ডিং কৰা তাৰপিছতো ষ্টুডিঅ' বন্ধ তাৰপিছত মই জুবিনদাৰ ন্যায়ৰ কাৰণে সকলোৱে জানে যে জেলত কাৰাগাৰত থাকিব লগা হৈছে আৰু তাত থাকি মেলি তাৰ পৰা ওলাই এই গানটোৰে প্ৰথম মানে কাম ষ্টাৰ্ট কৰি ষ্টুডিঅ'ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতি ষ্টাৰ্ট কৰিছোঁ যাতে এই গানটো সঠিক সময়ত ৰাইজক জুবিনদাৰ কণ্ঠদান কৰা একদম শেষত কণ্ঠদান কৰা আৰু শেষৰটো গীত হিচাপে হয়তো আৰু বহুত গান আনৰিলিজ আছে কিন্তু এইটো একেবাৰে শেষত গোৱা শেষৰটি গান হিচাপে একদম ফ্ৰেছ মানে এটা গান মুকলি কৰিবলৈ আগবাঢ়িছোঁ আৰু জুবিনদাৰ জন্মদিনৰ দিনা বিশেষভাৱে এইটো মুকলি কৰিম আৰু এই গানটো আটাইতকৈ ডাঙৰ কথা মোৰ ষ্টুডিঅ'টো মুকলি হ'বই কিন্তু অসমৰ বিভিন্ন প্ৰান্তত এই গানটোৰ য'ত মানে আমাৰ জুবিন অনুৰাগীসকলে অনুষ্ঠান পাতিছে জুবিনদাৰ জন্মদিনৰ উপজা দিনৰ তাতেও তেওঁলোকে বোলে গানটো মানে সকলোৱে তাতে ৰিলিজ কৰিব ইতিমধ্যে দৰ্শকসকলে গম পাইছে কথাটি কোৱা গানটোৰ নাম আৰু আমি ইতিমধ্যে যিটো ষ্টুডিঅ'ত আছোঁ আৰু ইয়াতে কাম চলি আছে প্ৰায়খিনি কাম সম্পূৰ্ণ হৈছেগৈ আৰু আমি সেই সংগীতৰ মাজলৈ যাম আৰু জুবিনদাক আমি জানো যে জুবিনদা হৈছে হামিং কিং বলিউডত কেনেধৰণে কাম কৰি থৈ আহিছে সেই কথাখিনিও অসমৰ প্ৰতিজন জুবিন প্ৰেমীয়ে গম পায় গতিকে সেই গানৰ মাজলৈ যাম আৰু আপুনি ইতিমধ্যে অফ কেমেৰা বহুখিনি কথাই আমি পাতিছোঁ কাৰণ জুবিনদাৰ যিখিনি হামিংখিনি অকণমান আপোনালোকক শুনাওঁ আপুনি অকণমান এই কামখিনি দেখুৱাওক কেনেধৰণে কাম চলিছে কি হৈছে কাম আৰু গানৰ যিসমূহ শব্দ সুৰ সেইখিনি কথাও আমি চাওঁ অলপ এইখিনি এতিয়া গানৰ আকাৰত আছিলে আমাৰ হয়নে ইয়াৰ পিছত জুবিনদাই মানে কি কৰে সদায় এটা গানত তেওঁ অলংকাৰ কিছুমান দি যায় আৰু সেইটো আমাৰ কাৰণে হ'ল এটা মানে বেলেগ ধৰণৰ মানে অলংকাৰ হয় আৰু আমি সেইটো কাৰণে ভাবোঁ এইটো জুবিনদা আমাক আশীৰ্বাদ কৰিছে দেই কাৰণ কি এই হামিং কিং এনেই পোৱা নাই কাৰণ কি এইবিলাক জুবিনদাই ক্ৰিয়েট কৰা আমি ইয়ালিৰ পৰা আমি জানেকিয়া চাহেমানৰ পৰা আমি অসমীয়া একদম চিৰসেউজ গীতৰ পৰা যিবিলাক জুবিনদাৰ সব গানতে জুবিনদা হামিং আছে আৰু সেই জুবিনদা হামিংবিলাকে আমাৰ একদম বুকু চুই যোৱা আৰু জুবিনদা যি হামিং দিয়ে এই গানটোত এনেকুৱাকৈ তেওঁ নিজে মানে এইখিনি হামিং তেওঁ নিজে কৰি গৈছিল chum 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 dhani da 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 chum 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 dhani da 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 chum 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 dhani da 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 chum 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 dhani da 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 dili dinna dili de ni de dili dinna dili de ni de মিউজিক ট্ৰেক নাই মানে এতিয়া মিউজিক ট্ৰেক নাই এইটো একদম ৰ ভইচ এনেকৈ মানে দুটা আমি ডিটি বুলি কওঁ তেওঁ দুবাৰ মানে একেখিনি বস্তুকে দুবাৰ গাই থৈ যায় আৰু এই তাৰ তেতিয়াই এটা মানে হামিং সৃষ্টি হয় বা ভইচ এফেক্টছ কিছুমান সৃষ্টি হয় এইটো এটা এতিয়া মিউজিকেল মানে এটা হামিং টাইপ হৈ গ'ল বা মিউজিকেল ভইচ এফেক্টছ টাইপ হৈ গ'ল যে এইটো শুনি মানে চেটাৰখন বাজি আছে তলত তাৰ লগত জুবিনদাই এই শব্দ লগাইলে চুম 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 এই চুম চুম লগাই দিলে তেনেকৈ যে গানটো মৰম লাগিব আৰু সেইকাৰণে মৰমৰ শব্দ এটা চুম চুম তেওঁ এনেকুৱা ধৰণৰ শব্দ এনেকুৱা ধৰণৰ পৃথিৱীত ক'তোৱে নাই মানে অকলে জুবিনদাই যে এনেকুৱা ধৰণৰ আমাক দি গ'ল আমাক হামিং দি গ'ল আৰু এইবিলাক আমাক শিকাই থৈ গ'ল এতিয়া আমিও এতিয়া বেলেগ গানত আমি ব্যৱহাৰ কৰোঁ এনেকুৱা ধৰণৰ হামিং ব্যৱহাৰ কৰোঁ বেলেগ ছিংগাৰেও আজি গায় আজি আমাৰ অসমৰো ছিংগাৰ বা বেলেগ সকলেও গায় এইটো জুবিনদাই এষ্টাব্লিছ কৰি থৈ গৈছে বলিউডতো এইটো জুবিনদাই প্ৰথম এষ্টাব্লিছ কৰিছে এই হামিং সেইকাৰণে তেওঁক এনেই ধৰক হামিং কিং বুলি দিয়া নাই গোটেই পৃথিৱীৰ ভিতৰত গুগলে এনেই কৰা নাই যে তেওঁ হামিং কিং কিয় হয় এইটো কাৰণে হয় আৰু সেইকাৰণে এতিয়া এই পাৰ্টখিনিয়ে গোটেই গানটো এটা অলংকাৰ আৰু এই গোটেই গানটোক এটা সবাংগ সুন্দৰ কৰিছে আৰু গানটো শুনাত এতিয়া আমি এটা ট্ৰেক এনেই দি দিওঁ এনেকৈ দি দিওঁ আমি ইয়াত একো নাই ধৰক ইয়াত একো নাই এই ট্ৰেক এটা আমি এনেকৈ এনেকৈ খালীকৈ থাকে তাৰপিছত তেওঁ মই কওঁ আপুনি ইয়াত কিবা এটা গাই দিয়ক নিজে বনাওক তাৰপিছত তেওঁ উইদিন 2 মিনিটৰ ভিতৰত এনেকৈ গাই দিয়ে chum 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 chum
সেইকাৰণে জুবিন দা অদ্বিতীয় আছিলে আৰু জুবিন দা আমি সদায় কওঁ যে 1ৰ পৰা 100লৈকে জুবিন গাৰ্গে এই অসমত জুবিন গাৰ্গৰ পিছত 100 নম্বৰলৈকে কোনো নাই, কোনো এগৰাকী কণ্ঠশিল্পী নাই। আৰু এইটো আমাৰ এটা দুৰ্ভাগ্য আচলতে। আমি কোনো এগৰাকী কণ্ঠশিল্পীয়ে জুবিন দাৰ মানে অকমানো মানে নগ'ল বা এতিয়ালৈকে আমি পোৱা নাই। এতিয়া আমি সুধা কণ্ঠদেৱৰ পিছত আমি কিন্তু জুবিন দাক পাইছিলোঁ, হয়নে? ঠিক তেনেকৈ সুধা কণ্ঠৰ সময়ত আমি জয়ন্ত হাজৰিকাদেৱক পাইছিলোঁ। তাৰপিছতে জুবিন দাৰ আগত জিতুল সোণোৱালক দেৱক পাইছিলোঁ। এতিয়া জুবিন দাৰ পিছত আমি তেনেকুৱা মানে যে জুবিন দাৰ সেই অভাৱকণ যদি পূৰণ কৰিব পৰা কোনোৱে নাই কিন্তু। কাৰণ কিয় সেইখিনি হয়তো চাগে কোনেও চেষ্টাও নকৰিলে আৰু অনুভৱো নকৰিলে। এইটো কাৰণেই বাকী শিল্পীসকলে যে জুবিন দাই ইমান বেছি ভাল গায় আৰু ইমান বেছি মানে ভগৱান ঈশ্বৰ প্ৰদত্ত এক হয় আৰু ঈশ্বৰ পুত্ৰ বুলি কয় যে জুবিন দাই কিবা এটা আমি জুবিন দাক কওঁ যে আপুনি কিবা এটা শব্দ কৈ দিয়ক, আমি সেইটোৰ ওপৰতো গান বনাই দিম। আমি মানে পলাশ গগৈ আৰু মই মানে মোৰ লগত কাম কৰে পলাশ গগৈ, আমি কওঁ যে আপুনি যদি কিবা এটা এককৈ কৈ দিয়ে নহয় বা কিবা এটা বেয়া শব্দও কৈ দিয়ে, আমি সেইটো আপুনি বেয়া কৰি আপোনাৰ ভইচটো পালেই হ'ল। জুবিন দাৰ ভইচটোৱে আমাৰ কাৰণে মানে বহুত ডাঙৰ কথা আছিলে। তেওঁ কেনেকৈ গাওক, কেনেধৰণে যি গাওক, এইটো চব ঠিক হৈ যায়। আৰু সেইগৰাকী অসমীয়াৰ প্ৰাণৰ শিল্পী আমাৰ বুকুৰ আপোন জুবিন দাক পাহৰি কোনো কালে অসমীয়া থাকিব নোৱাৰে। প্ৰজন্ম ধৰি খামুচি ৰখা জুবিন গাৰ্গ যদিও আমাৰ মাজত নাই, তেওঁৰ সৃষ্টি, তেওঁৰ কণ্ঠ, তেওঁৰ সুৰ সদায় থাকিব। হয়। আৰু এই গীতটো মই কথা কওঁ, ইতিমধ্যেই গীতটো যাতে গোটেই সমগ্ৰ বিশ্বই জুবিন দা শেষৰটো গীত যিহেতু একদম ফ্ৰেছ, শেষ গানটো লাষ্ট ৰেকৰ্ডিং হিচাপে গোটেই বিশ্বই যাতে গানটো শুনিব পাৰে, সেইকাৰণে এই গানটো মই 15 দিনীয়া এটা প্ৰমোশ্যনত পঠাইছোঁ গোটেই অল ৱৰ্ল্ড ৱাইড। যিটো প্ৰমোশ্যন বুলি কয় 240খন কাণ্ট্ৰিত যাব, মানে 240খন কাণ্ট্ৰিত মানে সোমাই যাব গোটেই গীতটো। এতিয়া দেশ বুলি ক'লে আমি কিমানখন বা 100 কিমানখন বুলি আমি কওঁ, যিমান কওঁ, কিন্তু কাণ্ট্ৰি হিচাপত মানে আমাৰ এটা যিটো ডিজিটেল প্লেটফৰ্ম তাতে আমাৰ 240খন কাণ্ট্ৰিলৈকে আমি পঠাব পাৰোঁ, আমাৰ ডিজিটেল মানে যিটো প্লেটফৰ্ম আছে। তাৰ সেইকাৰণে গানটো মা মিউজিক আছামৰ পৰা আমি গানটো পঠাই দিছোঁ যাতে গোটেই বিশ্ব চুকে কোণে এতিয়া গানটো প্ৰতিটো মাধ্যমত, ইনষ্টাৰ পৰা, টিকটকৰ পৰা, যিমান যি আছে, জিঅ' সাৱনৰ পৰা, হাংগামা আছে, স্পটিফাই আছে, প্ৰত্যেকটো মাধ্যমত যাতে, ইউটিউব YT মিউজিক আছে, প্ৰত্যেকটো মাধ্যমত যাতে গানটোৱে ব্যাপক ৰূপত এটা মানে প্ৰচাৰ লাভ কৰে। এইটো কাৰণে নহয় যে গানটো মানে এটা গান হিচাপে নহয়, এইটো যে আমি ইভেন মেনশ্যন কৰি দিছোঁ যে যিজনক আমি অসমত কিং বুলি কওঁ, আমি ৰজা বুলি কওঁ, তেওঁৰ যিটো মানে অস্বাভাৱিক এটা মৃত্যু, সেই মৃত্যুটোক আমি আজিও সহজভাৱে ল'ব পৰা নাই। কিন্তু তেওঁ যি সৃষ্টি আছিলে, তেওঁ যি গাই থৈ গৈছিলে, তেওঁ যে মানে এই ঘটনাটো ঘটাৰ 15 দিনৰ আগতে এটা গান গাইছিলে, সেই গানটোক মানে অসমৰ ৰাইজ এতিয়া চিনেমাখন যেনেকৈ তেওঁ কেইদিনমানৰ আগতে কৰি যোৱা এখন চিনেমা, সপোনৰ চিনেমা, সেই চিনেমাখন যেনেকৈ আমি গোটেই পৃথিৱীত মানে এটা প্ৰভাৱ পেলাইছে, এই গীতটোৱেও এটা মানে প্ৰভাৱ পেলাওক যাতে প্ৰত্যেকগৰাকী মানুহৰ হৃদয়ে এই মানে জুবিনদাৰ এই শেষৰ গানটো মানে বাজি থাকক। আৰু সেইকাৰণে গানটো আৰু আমি প্ৰমোশ্যনত পঠাইছোঁ। আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ সংবাদ মাধ্যমকো যে তেখেতসকলে এই গীতটো প্ৰসাৰৰ ক্ষেত্ৰতো বহুতখিনি মানে সঁহাৰি যোগাইছে। কাৰণ কিয় এটা সৃষ্টি, ভাল সৃষ্টি যাৰেই নহওক, সেইটো ৰাইজৰ মাজলৈ যাব লাগে, অসমবাসীৰ মাজলৈ যাব লাগে। আৰু কিছুমান জুবিনদাৰ নজনা কথা আমি অৱগত কৰাব খুজিছোঁ। সেইকাৰণে আজি এই যে জুবিনদাৰ হামিং কেনেকৈ দিয়ে, জুবিনদাই কেনেকৈ কিছুমান অলংকাৰ সৃষ্টি কৰে গানত, জুবিনদাৰ ভইচটো কেনেকুৱা আমি দেখুৱালোঁ যে তেওঁ এনেকুৱা এজন মানে মই মানে লগ পোৱা এনেকুৱা এজন প্ৰথম ছিংগাৰ যাৰ নেকি ভইচটো গাই যোৱাৰ পিছত লগালগ আমি থিয়েটাৰলৈ পঠাই দিওঁ, সেইটো গান থিয়েটাৰত বাজে আৰু সেইটো গান মুকলি হৈ যায়। সেইটো গান মানে এক সপ্তাহৰ ভিতৰত, মানে 2-3 দিনৰ ভিতৰত গোটেই গানটো ছুপাৰ টুপাৰ হিট হৈ যায়। সেনেকৈ মোৰ বহুত গান আছে। এইটো গীত আপুনি থিয়েটাৰৰ কাৰণে নিৰ্মাণ কৰিছিলে? হয়, মই বেচিকেলি এই গানটো মানে জুবিনদাৰ জন্মদিনৰ দিনা মই প্ৰত্যেক বছৰে এটা গান উপহাৰ দিওঁ, প্ৰত্যেক বছৰে। একদম ধুনীয়া মেলোডি, কিন্তু এনেকুৱা ডান্স নাম্বাৰ নহয়, এইটো এটা চফ্ট মানে এনেকুৱা কোৱা কথাটি কোৱা, এই এনেকুৱা ধৰণৰ গান মই প্ৰত্যেক বছৰে দিওঁ। আৰু মোৰ এটা সপোনো আছিলে যে জুবিনদাক মিঠা সুৱদি সুৱলা কিছুমান এটা গান লগাই এটা এলবাম কৰা। সেইকাৰণে মই এই যিটো প্লেনিং আছিলে মোৰ আজি 3 বছৰৰ পৰা, মই এটা গান কিন্তু কৰি গৈ আছিলোঁ প্ৰত্যেক বছৰে। মোৰ তেজত তোমাৰ নাম বুলি, তাৰপিছত বাৰিষাৰে বৰষা বুলি যোৱাবাৰ এটা কৰিলোঁ, এনেকৈ এইবাৰ এইটো কৰিলোঁ কথাটি কোৱা।
তেনেকৈ মই কৰি যাম বুলি আৰু জুবিন দাক কৈছোঁ যে আমি এনেকৈ কৰি যাম আৰু এটা আপোনাৰ মানে 10টামান গীতৰ এটা এলবাম হৈ যাব এটা সময়ত আৰু তেনেকৈ সেই প্লেনিংটো আছিল তাৰপিছতে জুবিন দাৰ জন্মদিনৰ কাৰণে বনাইছিলোঁ তাৰপিছত ইতিমধ্যে থিয়েটাৰ চলি গ'ল তাৰপিছত মই কলাগুৰু থিয়েটাৰ কলাগুৰু প্ৰযোজকে কৈছিল যে আপুনি জুবিন দাৰ এটা গান দিব তাৰপিছত মই তেওঁক জুবিন দাৰ গানটো দিলোঁ তাৰপিছত গানটো দিয়াৰ পিছত এই চাৰদী বৰা মুম্বাইত থাকে তেখেতক গানটো আমি খুব ধুনীয়াকৈ মুম্বাইত তেখেতে কণ্ঠদান কৰিলে আৰু খুব ধুনীয়া গাইছে আৰু তাইও এগৰাকী খুব ভাল মানে প্ৰতিশ্ৰুতি সম্পন্ন এগৰাকী কণ্ঠশিল্পী আৰু এনেকৈয়ে ভাল লাগিল আচলতে খুব ভাল হৈছে ভাল কাম এটাত কষ্ট থাকিবই আৰু সেইকাৰণে স্পেচিয়েলি থিয়েটাৰ কলাগুৰু মই বাস্তৱ ফুকনৰ প্ৰেয়সী নাটকখনত এই গানটো এতিয়া বাজিব সকলোৱে শুনিব হয়তো এতিয়ালৈকে মোৰ ভইচতে গৈ আছে কিন্তু জুবিন দাৰ ভইচত যোৱা নাই কিন্তু মই এটা তথাপিতো গাইড এটা মাৰি থৈ গৈছিলোঁ তেওঁলোকক কিন্তু গানটো কাৰণ কিয় গানটোৰ গোৱাৰ পিছত মই মুম্বাইত আছোঁ মই 16 তাৰিখে আহি পাইছোঁ জুবিন দা 17 তাৰিখে গুচি গৈছে 19 তাৰিখে এনেকুৱা হৈছে তাৰপিছত মই এনেকুৱা ইমান তেতিয়া গান কৰা কোনো পৰিৱেশে নাছিল অসমত এই গীতটো কোনদিনা আপোনাৰ ষ্টুডিঅ'তে তেওঁ ৰেকৰ্ডিং কৰিছিল 31 তাৰিখে বহুত কাহিনী এই কৈ থৈ গ'ল আৰু কি নাজানো একদম এটা মায়া মোৰ লগাই থৈ গ'ল মানুহজনে আৰু তাৰপিছত আটাইতকৈ ডাঙৰ কথা যে যিটো একেবাৰে শেষৰ ছুপাৰ টুপাৰ হিট গীত তেওঁ মানে জীয়াই থকাত সেই গানটো মোকে উপহাৰ দিলে টিকটক মানে মই প্ৰতিটো চেনেলত সেইটো টক শ্ব' হৈছে যে টিকটক গানটো ইমান বেছি মানে ভাইৰেল হৈ গ'ল মই ভবা নাই যে ইমান বেছি জনপ্ৰিয় হ'ব এটা হেৰি কৰিছিলোঁ তাৰপিছত তেওঁ নিজে সেইদিনা কৈ থৈ গৈছে যে বহুত হিট হৈছে মানুহে মোক বহুত কৈছে গানটো আমি ইভেন দুইজনে যেতিয়াই মই মঞ্চত যাম মানে ষ্টেজত আমি দুইজনে একেলগে গোৱা কথা আৰু তেওঁ কৈছিল যে গানটো আমাৰ মিউজিচিয়ানখিনি গানটো তুলি ল'ব দিবি আমি গাম ষ্টেজত মই এটা প্ৰশ্ন আপোনাক সোধোঁ এইখিনি সময়ত হয়তো সেই প্ৰশ্নখিনি সেই উত্তৰ সকলোৱে জানিব বিচাৰে জুবিন দা অবৰ্তমানত অজয় ফুকনৰ স্থিতিটো কি জুবিন দা মানে অজয় ফুকনৰ বাবে কি আছিল মই কওঁৱে যে মোৰ কাৰণে জুবিন দা প্ৰথম গুৰু আছিলে কাৰণ কিয় সংগীতৰ গুৰু মোৰ কোনো নাছিল মই আনুষ্ঠানিকভাৱে তেনেকৈ শিক্ষা লোৱা নাছিলোঁ কেৱল মই তবলা বিষয়ত গৈছিলোঁ ৰংচঙীয়া আঞ্চলিক সংগীত বিদ্যালয় ভাতখান্দে আমি তেতিয়াই মই একদম সৰুতেই মই ক্লাছ 2য় শ্ৰেণীৰ পৰা মই তবলা শিকিছোঁ আৰু তেতিয়া মইনা পাৰিজাত কিবা এনে তেতিয়া মই বজাইছিলোঁৱেই তাৰপিছত মই ক্ৰমান্বয়ে মোৰ স্কুলীয়া শিক্ষা মানে মই ওলাই আহিলোঁ চহৰমুখী হ'লোঁ তাৰপিছত ডিব্ৰুগড়ত আহিলোঁ ডিব্ৰুগড়ত থাকিলোঁ তাৰপিছত গুৱাহাটী আহিলোঁ তাৰপিছত গুৱাহাটী অহাৰ কিন্তু মূল উদ্দেশ্যই আছিলে যে মানে ডক্টৰ হোৱা মানে মই মেডিকেল এণ্ট্ৰেঞ্চৰ কোচিং কৰিছিলোঁ তাৰপিছত অলপ মোক খেলি মেলি হ'ল মই মেডিকেলত মানে সুবিধা পায়ো মই মানে হেৰি কৰিব নোৱাৰিলোঁ তাৰপিছত সেইখিনি মা দেউতাহঁতৰ সপোন আছিলে পূৰাব নোৱাৰিলোঁ কিন্তু তেতিয়াই আমি 2004 চনতেই আমি কিন্তু অনুপম শইকীয়া ডাঙৰীয়া চবকে লগ ধৰি যিমান অসমৰ তেতিয়া সময় মিউজিক ডাইৰেক্টৰ আছিলে আমি তেওঁলোকৰ ষ্টুডিঅ'ত গৈ বহি থাকোঁ আমি গান দিওঁ আমি দুটামান শব্দ লিখি দিওঁ যে এনেকৈ লগ তাৰপিছত সেই তেতিয়াৰ পৰাই আমি এখন সংগ্ৰাম চলাইছিলোঁ বিজয় কাশ্যপ বুলি তেওঁ এজন আছিল তাৰপিছত মই খুব কিন্তু কম সময়ৰ ভিতৰতে তেতিয়াই মই বিহু VCD জিৎ খানৰ পৰিচালনা আছিলে আকাশদ্বীপ আৰু আংগুলতা আছিলে জোন জোনালী বুলি কয় সেই বিহুখনত বিজয় কাশ্যপৰ লগত মই সংগীত পৰিচালনা কৰিবলৈ কাৰণে সুবিধা পালোঁ মোৰ গান গৈছিল তাতে সেই তেনেকৈ পাই তাৰপিছতে আমি অসমৰ হুৱদিমাত বুলি এটা ফ'ক এণ্ড ফিউজন বেণ্ড খুলিছিলোঁ এলবাম কৰিলোঁ সেই গানখিনিও খুব টাইমছ মিউজিকে মানে প্ৰচাৰ প্ৰসাৰ কৰিলে আৰু আমি বহুত অনুষ্ঠান কৰিলোঁ তাৰপিছতে থিয়েটাৰৰ প্ৰডিউচাৰে বিচাৰিলে যে তুমি আহা গান কৰা তাৰপিছতে তাৰ বহুত এনেকুৱা বহুত অধ্যায় গৈছে আচলতে জুবিন দাৰ লগত বহুত অধ্যায় গৈছে কিন্তু জুবিন দাৰ সংস্পৰ্শত বেছি আহিলোঁ তাৰ আগতে বেলেগকৈ আছিল চিনাকি কিন্তু জুবিন দাৰ 2009 চনত ৰাজতিলক থিয়েটাৰৰ যোগেদিহে মই জুবিন দাক যিটো গান প্ৰথম গাইছিলোঁ ভগৱান ৰচিলা মায়াৰ পৃথিৱী সেই গীতটোৱেদি জুবিন দাৰ একেবাৰে উচ্চ চাপিবলৈ সক্ষম হৈছিলোঁ জুবিন দাই তেতিয়া কৈছিল বা কি খাতৰা গান বনাইছেতো তাৰপিছতে সেই গানটোৱে মোৰ জীৱনৰ টাৰ্ণিং পইণ্ট ৰাজতিলক থিয়েটাৰৰ যোগেদি মই একদম সংগীত পৰিচালক হিচাপে প্ৰফেশ্যনেলি মই আত্মপ্ৰকাশ কৰিলোঁ তাৰ পিছৰ পৰা 2009 চনৰ পৰা আৰু 2025 চনলৈকে আপুনি থিয়েটাৰতো জুবিন দাক প্ৰথমটো গীত দিছে আৰু শেষতো আপোনাৰ থিয়েটাৰ গীতে সেইকাৰণে মই কৈছোঁ থিয়েটাৰ আৰু চিনেমা বেছিকেলি মই থিয়েটাৰ আৰু চিনেমাৰ কাৰণে বহুত গান কৰিছোঁ আৰু সেইকাৰণে ইমান গানৰ সংখ্যা যে ইমান বাঢ়িল কাৰণ কি জুবিন দাৰ লগত ইমান গান কৰাটো মানে সহজ নহয় আৰু মই বহুত পিছত পাইছোঁ জুবিন দা ধৰ 2009 চনত অসমৰ সংগীত পৰিচালকৰ ভিতৰত হয়তো আপুনিয়ে প্ৰথম হ'ব যিগৰাকী ইমান কাম কৰিছে মোৰ গান আটাইতকৈ বেছি গাইছে জুবিন দাই
সেইটো কিবা এটা পৰিসংখ্যা আপুনি ক'ব পাৰিবনে যে ইমানখিনি কাম 500 ওপৰত যদি আমি চাবলৈ যাওঁ মোৰ গান আছে কাৰণ কি মই যদি 3000 গান কৰিছোঁ তাৰে মেক্সিমাম গান জুবিন দাই গাইছে বহুত গান প্ৰিয়ংকা ভৰালী নীল আকাশ দীক্ষু এওঁলোকে গাইছে জুবিন দাই আটাইতকৈ বেছি মই কৈছোঁ 500 গান মোৰ কোনো গোৱা নাই আৰু এনেকৈ যদি আমি চাবলৈ যাওঁ এতিয়া ধৰা জুবিন দাই মোৰ গান আটাইতকৈ বেছি গাইছে কাৰণ কি মই ভাইমান থিয়েটাৰত প্ৰতি বছৰে 60টা 70টা গান কৰোঁ আৰু বছৰটোত 100টা গান হয় মোৰ সেই 100টা গানকে মই আজি 2009 চনৰ পৰা তেনেকৈ কৰি আহিছোঁ তো সেই হিচাপত বহুত গান হৈ যায় গান বাঢ়ি গৈ আছে আৰু এই সেই মানুহজনৰ আচলতে সৌভাগ্য তেওঁৰ লগত যে কাম কৰিবলৈ ইমান কাম কৰিবৰ কাৰণে সুবিধা পালোঁ প্ৰতিটো গানে আচলতে এক বেলেগ ধৰণৰ এটা দিলে এতিয়া পৃথিৱীৰ 3টা শব্দ শ্ৰেষ্ঠ মা দেউতা ভগৱান আৰু গোটেই 3টা শব্দৰ গানেই মই সৃষ্টি কৰিলোঁ জুবিন দাই গালে অসমৰ ৰাইজে আদৰি ল'লে অ' মায়া কি যে মায়া সেইটো মায়াক লৈ জীৱনক লৈ জীৱনৰে বুলি এটা গান বনাইছোঁ কাহিনী মায়াৰে লিখনি তাৰপিছত সেই গানটো জুবিন দাই গাইছে মানে প্ৰত্যেকটো শব্দক লৈ মই ছুপাৰ টুপাৰ হিট ৰোমেণ্টিক গানৰ কথা নকওঁ কিন্তু মানুহৰ জীৱনটোত বা আমি মানুহ হিচাপে আমি কেইটামান শব্দ আমাৰ অতি প্ৰিয় বা সেই শব্দই আমাৰ এটা সম্বন্ধ তৈয়াৰ কৰে সেইকেইটা হ'ল মা দেউতা ভগৱান জীৱন মায়া এইবিলাক মোৰ এইখিনিৰ ওপৰত যি গান কৰিলোঁ সেইখিনি জুবিন দাকেই কণ্ঠদান কৰালোঁ আৰু জুবিন দাই গালে প্ৰতিটো গীতেই ৰাইজৰ মাজত গ'ল আৰু সেইকাৰণে চাগে আজি ক'ৰবাত মই বহুত বেছি ধাৰুৱা জুবিন দাৰ লগত কাৰণ কি শেষৰটো ছুপাৰ টুপাৰ হিট গান মোকে দি গ'ল আজি শেষৰটো গান তেওঁ মোৰ বাবে গাই থৈ গ'ল আৰু মোৰ জীৱনৰ টাৰ্ণিং পইণ্ট তেওঁৱেই মোক মই জুবিন দাৰ পৰাই কেনেকৈ গান সৃষ্টি কৰিব লাগে পিছত যেতিয়া 2009 চনৰ পিছত তেওঁ প্ৰতিটো সময়ত দিনে ৰাতিয়ে তেওঁৰ লগত থাকোঁ বহুত শিকিলোঁ মানুহৰ জীৱনটোৰ বিষয়ে শিকিলোঁ তেওঁ কেনেধৰণে কাম কৰিব লাগে কেনেধৰণে কম্প'জিশ্যন কৰিব লাগে এতিয়া মই এইখনত মই কেনেধৰণে কম্প'জিশ্যন কৰোঁ যে স্কেল এটা লৈ লওঁ তাৰপিছত ইয়াতে মই এটা টেম্পো ছেট কৰোঁ এটা প্ৰজেক্ট বনাওঁ তাৰপিছত সেইখিনি চব জুবিন দাৰ পৰা শিকিছোঁ জুবিন দাৰ প্ৰেৰণা জুবিন দাই যেনেকৈ তুমি হুবাক অসমীৰে তুমি হুবাক সৃষ্টিৰে এই গানটো যেতিয়া কৰিছিলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কাৰণে তেওঁক শ্ৰদ্ধা জনায় আৰু সেই তেনেকুৱা ধৰণৰ গীত এতিয়া আমি মানে এই গীতটোৱে যে জুবিন দাই এজন শিল্পীৰ কাৰণে সৃষ্টি কৰি থৈ গৈছে তো আমি জুবিন দাৰ কাৰণে এটা গান সৃষ্টি কৰোঁ এনেকুৱা ধৰণৰ মনত ভাৱ আহিলে আৰু সেইকাৰণে তেওঁৰ কাৰণে এটা গান কৰিছোঁ আৰু মই আশা কৰোঁ অসমবাসী ৰাইজে এইখিনি গীত পাব আৰু মই ND24কো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আহি এই গীতটোৰ আনুষংগিক কিছুমান কথা ভিতৰৰ কথা কেনেকৈ ৰেকৰ্ডিং হৈছিল কেতিয়া হৈছিলে কেনেকৈ কি হ'ল গোটেই কাহিনী অসমৰ ৰাইজক যাতে মানে জনায় বা অসমৰ ৰাইজৰ মাজত এটা তেখেতসকলে বাৰ্তা প্ৰেৰণ কৰিব আৰু অসমবাসী ৰাইজ সাজু হওক 18 তাৰিখে জুবিন দাৰ এই অন্যতম গীতটি শুনিবলৈ পাব আৰু সেইকাৰণে আজি আমি তেওঁৰ ষ্টুডিঅ'লৈ আহিছোঁ আৰু জুবিন দাৰ যিটো শেষৰ সংগীত সেইটো আমি আপোনালোকৰ আগলৈ লৈ আহিবলৈ যত্ন কৰিছোঁ আৰু অনন্য প্ৰতিভাৰ গৰাকী আছিল জুবিন গাৰ্গ আৰু সেই জুবিন গাৰ্গ যদিও আমাৰ মাজত নাই আমি যদিও দেখিছোঁ এখন ভৱিষ্যতৰ অন্ধকাৰচ্ছন্ন অসম তথাপিও সেই অন্ধকাৰচ্ছন্ন অসমখনক পোহৰ প্ৰয়াসী কৰিব লাগিব অজয় ফুকনহঁতৰ দৰে সংগীত শিল্পীসকলে গতিকে আপোনালোকে চাই আছে আমাৰ এই বিশেষ আধা ঘণ্টা গতিকে কিছু সময় কিছু পৰিৱেশ আমি ষ্টুডিঅ'ৰ পৰা দেখুৱাবলৈ যত্ন কৰি আছোঁ